তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 9 ইংলিছৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে, দ্য ফান দ্য হেড, এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কেইটা মই তোমালোকক প্ৰতিটো প্ৰশ্ন উত্তৰ দেখাই দিম আৰু বুজাই দিম। তোমালোকৰ কাৰণে প্ৰশ্নকেইটাৰ উত্তৰ একেবাৰে চমুকৈ লিখি আনিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, ঠিক আছে? আৰু মই তোমালোকৰ কাৰণে কেইটামান MCQ লৈ আহিছোঁ। ওকে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা আৰু MCQ কেইটাও লিখি ল'বা, কাৰণ তোমালোকক MCQ পৰীক্ষাত দিব পাৰে, ঠিক আছে? গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোকক দিছে থিংকিং এবাউট দ্য টেক্সট, অৰ্থাৎ তোমালোকক পাঠটোৰ বিষয়ে ভাবিবলৈ দিছে। তাৰপিছত আছে এক্টিভিটি। এক্টিভিটিৰ 1 নম্বৰত আছে আনসাৰ দিছ কুৱেশ্যনছ ইন এ ফিউ ৱৰ্ডছ অৰ এ কাপল অফ চেণ্টেন্সেছ ইজ। তাৰমানে তলত যিকেইটা প্ৰশ্ন আছে, গোটেইকেইটা প্ৰশ্নৰ উত্তৰ কেইটামান শব্দ বা একোটা বাক্যৰে কৰিবলৈ দিছে, ঠিক আছে? চোৱা, 1 নম্বৰত আছে হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি। তাৰমানে মাৰ্গী আৰু টমিৰ বয়স কিমান তোমালোকক সুধিছে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতবাৰ পৰীক্ষাত আহিছে আৰু আগলৈও আহি থাকিব, ঠিক আছে? গতিকে তোমালোকে প্ৰশ্নটোৰ উত্তৰ একেবাৰে মুখস্থ কৰি পেলাবা। তোমালোকে প্ৰশ্নটোৰ উত্তৰত লিখিবা মাৰ্গী ইজ 11 এণ্ড টমি ইজ 13 years old, ঠিক আছে? তাৰমানে মাৰ্গীৰ বয়স কিমান? 11 বছৰ আৰু টমিৰ বয়স হৈছে 13 বছৰ, ঠিক আছে? তোমালোকক MCQ সুধিব পাৰে যে হাউ অল্ড ইজ মাৰ্গী, তাৰমানে মাৰ্গীৰ বয়স কিমান? তলত 4টা বয়স দি দিব, 11 বছৰ, 12 বছৰ, 13 বছৰ। তোমালোকে তাৰ পৰা 11 বছৰটো বাছি লিখিব লাগিব, ঠিক আছে? বা তোমালোকক এইদৰে সুধিব পাৰে হাউ অল্ড ইজ টমি, ঠিক আছে? তলত 4টা বয়স থাকিব, ওকে? তাৰ পৰা তোমালোকে 13 যিটো সেইটো বাছি উলিয়াব লাগিব, 13 বছৰ য'ত থাকিব সেইটো বাছি উলিয়াব লাগিব। তো এনেকৈ মানে তোমালোকক MCQ সুধিব পাৰে। গতিকে তোমালোকে এইকেইটা উত্তৰকেইটা যদি মনত ৰাখা তেতিয়াহ'লে MCQ অট'মেটিকেলি আহি যাব, হয়নে? তাৰ পৰা তোমালোকে বাছি উলিয়াই লিখিব পাৰিবা, ওকে? তাৰপিছত তোমালোকক 2 নম্বৰত দিছে হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী, ঠিক আছে? তাৰমানে মাৰ্গীয়ে তাৰ ডায়েৰীত বা দিনলিপিত বা দিনপঞ্জীত কি লিখিছিল, ঠিক আছে? ডায়েৰী মানে হৈছে দিনলিপি, দিনটোৰ ইম্পৰ্টেণ্ট কথা যিটো কিতাপত বা যিটো পুথিত লিখি থোৱা হয় তাক দিনলিপি বা দিনপঞ্জী বুলি কোৱা হয়, ঠিক আছে? ওকে, তো তোমালোকে উত্তৰত লিখিবা বা আনসাৰ দি লিখিবা মাৰ্গী ৰোট ইন হাৰ ডায়েৰী টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, ঠিক আছে? তাৰমানে আজি টমিয়ে এখন নতুন কিতাপ নহয়, বাস্তৱ কিতাপ, ঠিক আছে? বাস্তৱ কিতাপ পাইছে। এইটো কি কৰিছিল? মাৰ্গীয়ে তাইৰ ডায়েৰীত লিখিছিল, ঠিক আছে? কিমান চনত মাৰ্গীয়ে তাইৰ ডায়েৰীটো লিখিছিল? 2157 চনৰ 17 মে তাৰিখে, তাৰমানে মে মাহৰ 17 তাৰিখে, ঠিক আছে? সেইখিনি তোমালোকে নিলিখিলে হ'ব, সেইটো মানে ডায়েৰীটোৰ হেডিং হয়, ঠিক আছে? আৰু তোমালোকে যদি সেইখিনি লিখি দিয়া তথাপিও হ'ব, বাট নিলিখিলেও ন' প্ৰব্লেম, কাৰণ সেইটো ডায়েৰীৰ হেডিং হয়, ওকে? তাৰপিছত তোমালোকক 3 নম্বৰত সুধিছে হেজ মাৰ্গী এভাৰ চিন এ বুক বিফৰ, ঠিক আছে? তাৰমানে তোমালোকক সুধিছে যে মাৰ্গীয়ে কেতিয়াবা আগতে এখন কিতাপ দেখা পাইছিল নে? তো একচুৱেলি উত্তৰ বহিব ন' মাৰ্গী হেড নেভাৰ চিন এ বুক বিফৰ। তাৰমানে মাৰ্গীয়ে কেতিয়াও আগতে কিতাপ দেখা পোৱা নাছিল। ইয়াত কিতাপ মানে হৈছে ৰিয়েল বুকৰ কথা কৈ আছে, ঠিক আছে? বাস্তৱ কিতাপৰ কথা কৈ আছে, অৰ্থাৎ পেপাৰৰ কিতাপৰ কথা কোৱা হৈ আছে, ঠিক আছে? টেলিবুকৰ কথা কোৱা নাই ইয়াত, ওকে? তো তোমালোকে উত্তৰত লিখিবা ন' মাৰ্গী হেড নেভাৰ চিন এ বুক বিফৰ, ওকে? তাৰমানে টমিয়ে যিখন কিতাপ পাইছিল সেই কিতাপটোৱে আছিলে মাৰ্গীৰ কাৰণে প্ৰথম কিতাপ। সেই কিতাপখনেই তাই মানে প্ৰথমবাৰৰ বাবে দেখিছিল, ওকে? চোৱা, মানে উত্তৰকেইটাত মানে প্ৰশ্নটোৰ পৰাই মানে বেছিভাগ শব্দ লোৱা হয়, কেৱল অলপ চেঞ্জেছ হয়, ওকে? সেইকাৰণে মানে তোমালোকে যদি গ্ৰামাৰ শিকি লোৱা ন তেতিয়াহ'লে এইবিলাক একেবাৰে ইজি হৈ যাব। ইংৰাজী ছাবজেক্টটো এনেও ইজি হয়, তোমালোকে গ্ৰামাৰ শিকিলে অট'মেটিকেলি এইবিলাক ইজি হৈ যাব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, মই যেতিয়া গ্ৰামাৰৰ ভিডিঅ' আপলোড কৰিম তেতিয়া সেইবিলাক চাবা, তেতিয়া তোমালোকৰ গ্ৰামাৰ ক্লিয়াৰ হৈ যাব।
অ'কে এতিয়া চাইড চোৱা তোমালোকক চাইড দিছে হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ তাৰমানে কিতাপখন সম্পৰ্কত তাই কি বস্তু আচৰিত পাইছিল ষ্ট্ৰেঞ্জ মানে হৈছে আচৰিত ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা দ্য পেজেছ অফ দ্য বুক ৱে য়েলো এণ্ড ক্ৰিংকলি ঠিক আছে তাৰমানে কিতাপৰ পাতবোৰ হালধীয়া আছিলে আৰু ক্ৰিংকলি আছিলে তাৰমানে ভাঁজযুক্ত আছিলে ঠিক আছে ইয়াৰ পৰা তাই গম পাইছিল যে কিতাপটো বৰ পুৰণি অ'কে এইটো ভাবি তাই মানে আচৰিত হৈছিলে নেক্সট আছে দ্য অৰ্ডছ ষ্টুড ষ্টিল ইনষ্টেড অফ মুভিং ঠিক আছে তাৰমানে কিতাপখনত থকা যিবিলাক অৰ্ড আছিলে যিবিলাক শব্দ আছিলে সেইবিলাক মুভ কৰি থকা নাছিলে ঠিক আছে তাৰমানে দ্য ফান দে হেড নামৰ যিটো কাহিনী হয় এইটো এটা কাল্পনিক কাহিনী হয় ঠিক আছে তাৰমানে আজিৰ পৰা 150 বছৰ পিছত আমাৰ এডুকেশ্যন ছিষ্টেম কেনেকৈ চেঞ্জ হৈ যাব ঠিক আছে তাৰ ওপৰত মানে আইজাক এচিমোভে এই ষ্টৰিটো লিখিছে ঠিক আছে তো তোমালোকে পাঠটো পঢ়িবা পাঠটো পঢ়িলে একজেক্টলি পাঠত কি ডিছকাশ্যন কৰা হৈছে সেইটো তোমালোকে গম পাবা অ'কে নেক্সট তিনিদি লিখিবা দ্য বুক ৱাজ এবাউট স্কুল কিতাপখন স্কুলৰ বিষয়ে আছিল ঠিক আছে তো এতিয়া তোমালোকে 4 নম্বৰৰ যে কুৱেশ্যনটোৰ আনসাৰ ধুনীয়াকৈ লিখি ল'বা এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰত দিছে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ ঠিক আছে তাৰমানে তোমালোকক সুধিছে যে টেলিবুক বুলিলে তুমি কি ভাবা তোমালোকে ইয়াৰ আনসাৰত লিখিবা এ টেলিবুক ইজ এ বুক হুইচ এপিয়াৰ্ছ অন দ্য স্ক্ৰীন অফ এ টেলিভিশ্যন অৰ কম্পিউটাৰ ঠিক আছে তাৰমানে টেলিবুক হৈছে টেলিভিশ্যন বা কম্পিউটাৰৰ পৰ্দাত থকা কিতাপ ঠিক আছে তাৰমানে কম্পিউটাৰ আৰু টেলিভিশ্যনৰ পৰ্দাত দেখা দিয়া বা থকা কিতাপেই হৈছে টেলিবুক ঠিক আছে টেলিভিশ্যনৰ পৰা টেলি শব্দটো আহিছে ঠিক আছে আৰু বুক মানেটো হৈছে কিতাপেই অ'কে এইটো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা এতিয়া কুৱেশ্যন 6ত চোৱা কুৱেশ্যন 6ত তোমালোকক দিছে ৱেৰ ৱাজ মাৰ্গিজ স্কুল তাৰমানে মাৰ্গীৰ স্কুলখন ক'ত আছিল ডিড শ্বি হেভ এনি ক্লাছমেটছ তাৰমানে তাইৰ কোনো ক্লাছমেট আছিল নে সহপাঠী আছিল নে নো একচুৱেলি মাৰ্গীৰ কোনো ধৰণৰ স্কুলেই নাছিলে ঠিক আছে তাইৰ যিটো বেডৰুম আছিলে সেই বেডৰুমৰ কাষতেই কম্পিউটাৰ আছিলে আৰু মেকানিকেল টিচাৰ আছিলে সেইবিলাকৰ সহায় লৈয়ে মাৰ্গীয়ে পঢ়া শুনা কৰিছিলে ঠিক আছে মাৰ্গীৰ কোনো ধৰণৰ কিতাপো নাছিলে অ'কে টেলিভিশ্যনৰ স্ক্ৰীণত টেক্সট শ্ব' হৈছিলে সেইবিলাকৰ পৰা চাই লিখিছিলে পঢ়িছিলে আৰু মেকানিকেল টিচাৰে মাৰ্গীক পঢ়াইছিলে ঠিক আছে গতিকে তোমালোকে উত্তৰত লিখিবা মাৰ্গীজ স্কুল ৱাজ নিয়াৰ হাৰ ওন বেডৰুম ঠিক আছে তাৰমানে মাৰ্গীৰ স্কুলখন তাৰ বেডৰুমৰ কাষতে আছিলে ঠিক আছে স্কুল মানে স্কুলটো নহয় আৰু মানে তাতে মানে মেকানিকেল টিচাৰে পঢ়াইছিলে ঠিক আছে ৰবট এটাই শ্বি ডিড নট হেভ এনি ক্লাছমেটছ তাইৰ কোনো ক্লাছমেট নাছিলে কাৰণ তাইৰ স্কুলেই নাছিলে তাইৰ যিটো বেডৰুম সেইটোৱে আছিলে তাৰ স্কুল ঠিক আছে তাতেই মানে মাৰ্গীয়ে পঢ়া শুনা কৰিছিলে সেইকাৰণে তোমালোকে লিখিবা শ্বি ডিডণ্ট হেভ এনি ক্লাছমেট অ'কে এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে হোৱাট ছাবজেক্ট ডিড মাৰ্গী এণ্ড টমি লাৰ্ণ্ড ঠিক আছে তাৰমানে তোমালোকক সুধিছে যে মাৰ্গী আৰু টমিয়ে কি বিষয় শিকিছিল ঠিক আছে লাৰ্ণ মানে শিকা তো তোমালোকে উত্তৰত লিখিবা মাৰ্গী লাৰ্ণ্ড জিঅ'গ্ৰাফি মানে ভূগোল এণ্ড এৰিথমেটিক এণ্ড টমি লাৰ্ণ্ড হিষ্টৰী এণ্ড মেথামেটিক্স ঠিক আছে মাৰ্গী জিঅ'গ্ৰাফি আৰু এৰিথমেটিক পঢ়িছিল আৰু টমিয়ে পঢ়িছিল হিষ্টৰী আৰু মেথামেটিক্স ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো দ্য ৰুড নট টেকেন নামৰ কবিতা আছে এই পাঠটোৰ সৈতে সংলগ্ন সেই কবিতাটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাত ক্লিক কৰি তোমালোকে কবিতাটোৰ যিকেইটা কুৱেশ্যন আনচাৰ আছে সেইকেইটা লিখি ল'ব পাৰিবা আৰু যিটো তোমালোকৰ ছেকেণ্ড চেপ্টাৰ আছে দ্য চাউণ্ড অফ মিউজিক সেইটোৰো কুৱেশ্যন আনচাৰৰ ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আৰু ইন স্ক্ৰীনৰ পৰাও ক্লিক কৰি চাব পাৰিবা আৰু তোমালোকে প্লে'লিষ্টৰ পৰাও ক্লিক কৰি চাব পাৰিবা ঠিক আছে গতিকে তোমালোকে সেইবিলাকো চাবা অ'কে তাৰপিছত তোমালোকক 2 নম্বৰত দিছে আনচাৰ দ্য ফলোয়িং উইথ ৰিফাৰেঞ্চ টু দ্য ষ্টৰি তাৰমানে পাঠটোৰ সম্পৰ্কত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিবলৈ দিছে 1 নম্বৰত আছে আই উড নট থ্ৰু ইট এৱে তাৰমানে মই এইটো দলিয়াই পেলাব নোৱাৰোঁ হু চেজ দিজ অৰ্ডছ তাৰমানে এই শব্দকেইটা কোনে কৈছিল এই শব্দকেইটা টমিয়ে কৈছিল টমি চেজ দিজ অৰ্ডছ এই শব্দকেইটা টমিয়ে কৈছিল হোৱাট ডাজ ইট ৰিফাৰ টু ইয়াত
ইট শব্দটোৱে কি বুজাইছে মানে ঠিক আছে তো ইয়াৰ উত্তৰত লিখিবা here it refers to the television screen ঠিক আছে ইয়াত ইট শব্দটোৱে টেলিভিছন স্ক্ৰিনক বুজাইছে ঠিক আছে তাৰ মানে যেতিয়া মানে টমি আৰু মাৰ্গিয়ে মানে কৈ আছিল যে ৰিয়েল বুক বিলাক এক ধৰণৰ ৱেষ্ট হয় পঢ়াৰ পিছত এইবিলাকৰ কোনো কাম নাথাকে কিন্তু আমাৰ যিবিলাক টেলিভিছন স্ক্ৰিন আছে সেইবিলাকত মিলিয়নছ অফ বুক থাকে এইবিলাক পঢ়াৰ পিছত আমি এইবিলাক পেলাই দিব নোৱাৰো হয়নে সেইকাৰণে ইয়াত ইট শব্দটোৱে কি বুজাইছে ইট শব্দটোৱে টেলিভিছন স্ক্ৰিনক বুজাইছে ওকে তোমালোকে আকৌ যেটো ৰিয়েল বুক হেতুক না ভাবিবা নেক্সট 3 নম্বৰত আছে what is it being compared with by the speaker তাৰমানে স্পিকাৰ জনে বা বক্তা জনে মানে কিহৰ হৈতে কিহৰ তুলনা কৰিছিল হেতু তোমালোকক খুদিছে তো তোমালোকে উত্তৰত লিখিবা টেলিভিছন স্ক্ৰিন is being compared with the real book by the speaker ঠিক আছে তাৰমানে স্পিকাৰ জনে টেলিভিছনৰ স্ক্ৰিনক ৰিয়েল বুকৰ হৈতে বা বাস্তৱ কিতাবৰ হৈতে তুলনা কৰিছিল এটো ইয়াত কোৱা হৈছে ওকে তাৰপিছত 2 নম্বৰ দিছে see they had a teacher but it was not a regular teacher it was a man ঠিক আছে তাৰমানে নিশ্চিতভাৱে তেওঁলোকৰ এগৰাকী শিক্ষক আছিল কিন্তু ই নিয়মিত শিক্ষক নাছিল এটো এজন মানুহ আছিল ওকে who does they refer to তাৰমানে তেওঁলোক বুলি কাক বুজাইছে বা they বুলি কাক বুজাইছে আনসাৰ দি লিখিবা here they refer to the kids who studied in the old times ঠিক আছে এটা মানে আগৰ দিনত পুৰণা দিনত যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে পঢ়াওনা কৰিছিল সেইবিলাকক বুজাইছে ঠিক আছে তাৰ মানে কি তাৰ মানে এ দে শব্দটোৱে তোমালোকক বুজাইছে ঠিক আছে এতিয়া যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়াওনা কৰি আছে তেওঁলোকক বুজাইছে আৰু কাহিনীটো হৈছে আজিৰ পৰা 133 বছৰ পিছৰ ঠিক আছে হেতু সময়ত মানে পঢ়াওনা মানে এডুকেশন সিস্টেম কেনেকুৱা হ'ব হেতুৰ ওপৰত কাহিনীটো লিখা হৈছে গতিকে দে মানে হৈছে এতিয়া যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়াওনা কৰি আছে তেওঁলোক ওকে আৰু কাহিনীটো sorry উত্তৰটো তোমালোকে লিখিবা here they refer to the kids who studied in the old times তাৰ মানে পুৰণি দিনত বা আগৰ দিনত যিবিলাক ছাত্ৰ-ছাত্ৰী পঢ়াওনা কৰিছিল সেইবিলাকক বুজোৱা হৈছে ঠিক আছে তাৰপিছত আছে who does regular mean here okay তো তোমালোকে উত্তৰত লিখিবা here regular refers to the mechanical teacher then they had তাৰপিছত আছে what is it contrasted with উত্তৰত লিখিবা it is contrasted with the mechanical teacher ঠিক আছে I hope তোমালোকে বুজি পাইছা এতে তিনি চোৱা তিনি দিছে answer each of these questions in a short paragraph about 30 words ঠিক আছে তাৰমানে তলৰ প্ৰতিটো প্ৰশ্ন উত্তৰ একোটা ছুটি দফাত তোমালোকক লিখিবলৈ দিছে about 30 words তাৰমানে 30 টা মান শব্দৰ ভিতৰত এক নম্বৰত আছে what kind of teachers did Margie and Tommy have ঠিক আছে তাৰমানে মাৰ্গী আৰু টমিৰ কেনেকুৱা শিক্ষক আছিল তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা মাৰ্গী এণ্ড টমি হেড মেকানিক্যাল টিচাৰ্স ঠিক আছে মাৰ্গী আৰু টমিৰ মেকানিক্যাল টিচাৰ আছিল অৰ্থাৎ যান্ত্ৰিক শিক্ষক আছিল ঠিক আছে অৰ্থাৎ ৰবটে মাৰ্গী আৰু টমিক শিকাইছিল they were taught on computer and television screens ঠিক আছে মাৰ্গী আৰু টমিক কম্পিউটাৰ স্ক্ৰিন আৰু টেলিভিছনৰ স্ক্ৰিনত পঢ়োৱা হৈছিল ঠিক আছে মেকানিক্যাল টিচাৰ টকাৰ লগতে মাৰ্গী আৰু টমিক কম্পিউটাৰ স্ক্ৰিন আৰু টেলিভিছন স্ক্ৰিনতো পঢ়োৱা হৈছিল they did not have a living person as a teacher who would teach the people in a classroom ঠিক আছে মাৰ্গী আৰু টমিৰ কোনো ধৰণৰ জীৱিত শিক্ষক নাছিল কোনো ধৰণৰ হিউম্যান টিচাৰ নাছিল ওকে তো এতিয়া তোমালোকে প্ৰশ্নটো লিখি লবা সোৱা প্ৰশ্নটো মই কিমান চমুকৈ লিখি আনিছো ওকে ইয়াত কৈছো মই কৈ লিখিবলৈ গলে মানে উত্তৰটো আৰু উত্তৰ হৈ নাথাকে 2 নম্বৰত সোৱা তোমালোকক 2 নম্বৰ দিছে why did Margie's mother send it to the country inspector ইয়াত কান্ট্ৰি ইন্সপেক্টৰ মানে হৈছে মেকানিক্যাল টিচাৰ বেয়া হৈ গলে যি সকলে মানে ঠিক কৰে মেৰামতি কৰে হেবিলাকক মানে বুজোৱা হৈছে কান্ট্ৰি ইন্সপেক্টৰ বুলি ওকে তাৰমানে ইয়াৰ অসমীয়াটো হ'ব যে মাৰ্গীৰ মাকক কিয় কান্ট্ৰি ইন্সপেক্টৰ ওচৰলৈ পঠাইছিল আনসাৰ দি লিখিবা মাৰ্গী's mother
sent for the country inspector because the mechanical teacher was not functioning efficiently. It had been giving her test after test in geography and she had been doing hours and hours. ঠিক আছে তাৰ মানে মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ আছিলে সেই মেকানিকেল টিচাৰটোৱে বাৰে বাৰে জিঅ'গ্ৰাফিৰ ওপৰত পৰীক্ষা লৈ আছিলে আৰু মাৰ্গীয়ে অধিক বেয়া ফল প্ৰদৰ্শন কৰিছিল যাৰ কাৰণে মাকে হেৰি কৰিবলৈ মেকানিকেল টিচাৰটোত মানে কি প্ৰব্লেম হৈছে সেইটো সলভ কৰিবলৈ কান্ট্ৰি ইন্সপেক্টৰক নিজৰ ঘৰলৈ মাতি আনিছিল ঠিক আছে 3 নম্বৰত আছে what did he do ইয়াত হি মানে হৈছে কান্ট্ৰি ইন্সপেক্টৰ ঠিক আছে মাকে যাক মেকানিকেল টিচাৰটোৰ প্ৰব্লেম সলভ কৰিবলৈ মাতি আনিছিল তো তোমালোকে আনসাৰত লিখিবা he slowed down the mechanical teacher's speed up to an average 10-year level the mechanical teacher's speed was controlled and adjusted according to the IQ level of Margie ঠিক আছে তাৰ মানে যেটো মেকানিকেল টিচাৰ আছিল হেতু স্পিডটো অলপ স্লো ডাউন কৰা হৈছিল অলপ কমাই দিয়া হৈছিল আৰু মাৰ্গীৰ IQ লেভেলৰ হৈতে মিলাই দিয়া হৈছিল ঠিক আছে তো হেডৰ তোমালোকে লিখি লবা একেবাৰে চমুকৈ লিখি নিছো প্ৰশ্নৰ উত্তৰ তোমালোকে নেক্সট কোৱেশ্চনটোত কি আছে আমি চাও নেক্সট কোৱেশ্চনটোত আছে why was Margie doing badly in geography what did the country inspector do to help her ঠিক আছে তাৰ মানে ইয়াত তোমালোকক কোৱা হৈছে যে মাৰ্গীয়ে ভূগোলত তাৰ মানে জিওগ্ৰাফিত কিয় ভাল ফল প্ৰদৰ্শন কৰা নাছিলে আৰু কান্ট্ৰি ইন্সপেক্টৰ জনে তাইক বা মাৰ্গীক সহায় কৰিবলৈ কি কৰিছিল ঠিক আছে তো তোমালোকে এই আনসাৰত লিখিবা মাৰ্গী was doing badly at geography মাৰ্গীয়ে জিওগ্ৰাফিত বা ভূগোলত বেয়া ফল প্ৰদৰ্শন কৰি আছিল because Margie's mechanical teacher was geared up ঠিক আছে a little too quick in the geography section ঠিক আছে মাৰ্গীৰ যেটো মেকানিকেল টিচাৰ আছিল হেতুৰ গিয়াৰটো অলপ বঢ়াই দিয়া আছিল যেটো জিওগ্ৰাফি সেকশন আছিল হেতু ঠিক আছে যাৰ কাৰণে মাৰ্গীয়ে জিওগ্ৰাফি অৰ্থাৎ ভূগোলত বেয়া ফল প্ৰদৰ্শন কৰি আছিল কান্ট্ৰি ইন্সপেক্টৰ slowed down the mechanical teacher to an average 10-year level ঠিক আছে আৰু কান্ট্ৰি ইন্সপেক্টৰ জনে এই মেকানিকেল টিচাৰটোৰ স্পিডটো অলপ স্লো ডাউন কৰিছিল অলপ কমাই মাৰ্গীৰ IQ লেভেলৰ হৈতে মিলাই দিছিল ঠিক আছে এটো তোমালোকে উত্তৰটো লিখি লবা তাৰপিছত 5 নম্বৰ তোমালোকক দিছে what had once happened to Tommy's teacher তাৰ মানে এবাৰ তুমি শিক্ষকৰ হৈতে কি ঘটিছিল তোমালোকে এই আনসাৰত লিখিবা once Tommy's teacher was away for about 1 month তাৰ মানে এবাৰ তুমি শিক্ষকক প্ৰায় এমাহৰ বাবে আঁতৰাই ৰখা হৈছিল there was a history section in the computer by chance it had blanked out completely তাৰ মানে কম্পিউটাৰত থকা যেটো হিষ্টৰী সেকশন হেতু কিবা দুখত কমপ্লিটলি ব্ল্যাঙ্কড আউট হৈ গৈছিল তাৰ মানে খালি হৈ গৈছিল এম্পটি হৈ গৈছিল so Tommy did not do his work in story ঠিক আছে এটা তোমালোকে উত্তৰটো লিখি দিবা উত্তৰকেইটা একেবাৰে সমুসমু কৈ লিখি আনিছো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এতিয়া 6 নম্বৰত চোৱা তোমালোকক 6 নম্বৰত দিছে Did Margie have regular days and hours for school? If so, why? তাৰমানে তোমালোকক ইয়াত সুধিছে স্কুলৰ বাবে মাৰ্গীৰ নিয়মীয়া দিন আৰু সময় আছিল নে যদি আছিল কিয় তো তোমালোকে উত্তৰত লিখিবা Margie had regular days and hours for school because Margie's mother believed that young kids learn better when they learn at regular intervals. ঠিক আছে তাৰমানে মাৰ্গীৰ স্কুলৰ বাবে নিয়মীয়া দিন আৰু ঘণ্টা বা সময় আছিল because Margie's mother believed that young kids learn better when they learn at regular intervals কাৰণ মাৰ্গীৰ মাকে বিশ্বাস কৰিছিল যে সৰু ল'ৰা ছোৱালী নিয়মীয়াকৈ শিকিলে ভালদৰে শিকে ঠিক আছে সেই কাৰণে মাৰ্গীৰ স্কুলৰ বাবে নিয়মীয়া দিন আৰু সময় আছিল ঠিক আছে 7 নম্বৰ তোমালোকক দিছে how does Tommy describe মানে হৈছে বৰ্ণনা কৰা how does Tommy describe the old kind of school অৰ্থাৎ Tommy পুৰণি ধৰণৰ স্কুলৰ বৰ্ণনা কেনেদৰে দিছে তোমালোকে ইয়াৰ উত্তৰত লিখিবা Tommy described the old school
as a special old building where kids gathered and studied together. Where there were hundreds of students that visited that building every day and learned and played together. ঠিক আছে, এইদৰে টমিয়ে পুৰণি ধৰণৰ স্কুলৰ বিষয়ে বৰ্ণনা কৰিছিল। ঠিক আছে, তাৰমানে টমিয়ে কৈছিল যে আগৰ দিনত এখন বিল্ডিঙত ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ গৈছিল, তাত ছাত্ৰ ছাত্ৰীসকলক একেলগে পঢ়োৱা হৈছিল, একেলগে খেলা ধূলা কৰিছিল, পঢ়িছিল, হোমৱৰ্ক কৰিছিল। ঠিক আছে, তেনেকৈ কৈছে আৰু টমিয়ে। এতিয়া 8 নম্বৰত চোৱা, তোমালোকক 8 নম্বৰত দিছে হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ্ছ। তাৰমানে পুৰণি ধৰণৰ শিক্ষকৰ বৰ্ণনা টমিয়ে কিদৰে দিছে। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা টমি ডেছক্ৰাইবছ ডেট দে ৱে মেন in the real sense. They taught all the kids together. The teacher had to adjust to fit the mind of every student. Each kid had to be taught differently. ঠিক আছে, এটা তোমালোকে লিখিবা। ওকে, নেক্সট চাইট আছে answer each of these questions in 2 or 3 paragraphs. ঠিক আছে, তাৰমানে তোমালোকক কোৱা হৈছে যে প্ৰতিটো প্ৰশ্নৰ উত্তৰ 2 বা 3টা দফাত বা পেৰাগ্ৰাফত লিখা। 100 to 150 words, তাৰমানে 100 পৰা 150 শব্দৰ ভিতৰত। ঠিক আছে, 100 পৰা 150 শব্দৰ ভিতৰত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখিব লাগে। তোমালোকক তলত 3টা প্ৰশ্ন দিছে। ঠিক আছে, প্ৰশ্নটোৰ উত্তৰ অলপ দীঘল হ'ব, বাট মই সিমান দীঘলকৈও লিখা নাই, অ'কে, যাতে তোমালোকৰ প্ৰব্লেম নহয়। তাৰপিছত 1 নম্বৰত আছে হোৱাট আৰ দ্য মেইন ফিচাৰ্ছ অফ দ্য মেকানিকেল টিচাৰ্ছ এণ্ড দ্য স্কুল ৰুমছ ডেট মাৰ্গে এণ্ড টমি হেভ ইন দ্য ষ্টৰি। ঠিক আছে, ইয়াত তোমালোকক কৈছে যে মাৰ্গে আৰু টমিয়ে পোৱা কাহিনীটোত যান্ত্ৰিক শিক্ষকসকল আৰু শ্ৰেণীকোঠাসমূহৰ মূল বৈশিষ্ট্য কি কি। তো তোমালোকে ইয়াৰ আনচাৰত লিখিবা মাৰ্গে এণ্ড টমি হেড মেকানিকেল টিচাৰ্ছ টু এছিষ্ট দেম উইথ দেয়াৰ ষ্টাডিজ. They were taught digitally in rooms next to their bedrooms. The room had a black display screen to display telebooks, and the mechanical had slot to provide them with test and homework, which was inserted back into the slot after it was finished. They studied story, arithmetic, and geography. Her classes were held at the same time every day except Saturday and Sunday. ঠিক আছে, তাৰমানে Saturday আৰু Sunday বন্ধ আছিলে। ঠিক আছে, তাৰপিছত 2 নম্বৰত আছে why did Margie hate school। তাৰমানে মাৰ্গীয়ে স্কুলক কিয় বেয়া পাইছিল। why did she think the old kind of school must have been fun। ঠিক আছে, তাৰ মানে মাৰ্গীয়ে স্কুল কিয় বেয়া পাইছিল, পুৰণি ধৰণৰ স্কুলত ৰং ধেমালি থকা বুলি মাৰ্গীয়ে কিয় ভাবিছিল। ঠিক আছে, এতিয়া তোমালোকক প্ৰশ্নটো সুধিছে মাৰ্গীয়ে এইকাৰণেই স্কুলক বেয়া পাইছিল কাৰণ মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ আছিলে জিঅ'গ্ৰাফিৰ, সেইটোৱে মানে মাৰ্গীক বাৰে বাৰে টেষ্ট লৈ আছিলে আৰু মাৰ্গীয়ে বেয়াতকৈ বেয়া ফল প্ৰদৰ্শন কৰি আছিলে, যাৰ কাৰণে মাৰ্গী স্কুলক বেয়া পাইছিল। বাট মাৰ্গীয়ে যেতিয়া টেলিবুকটো যিটো ৰিয়েল বুক আছিলে সেইটো পঢ়িছিল, তেতিয়া তাই মানে পুৰণি দিনৰ স্কুলৰ বিষয়ে গম পাইছিল, স্কুলত কেনেকৈ ছাত্ৰ ছাত্ৰীসকল একেলগে বহি পঢ়া শুনা কৰিছিলে, কেনেকৈ একেলগে খেলা ধূলা কৰিছিলে, হাঁহিছিলে, হয়নে, একেলগত গৈছিল, একেলগত হোমৱৰ্ক কৰিছিলে, এইবিলাক যেতিয়া গম পাইছিলে তেতিয়া মাৰ্গীয়ে ভাবিছিল যে পুৰণি দিনৰ স্কুলত নিশ্চয় ধেমালি হৈছিল বহুত মানে। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা দ্য মেকানিকেল টিচাৰ ৱাজ গিভিং Margie test after test in geography and she was doing odds and odds. She was displeased with it, so she hated school আৰু সেইকাৰণে মাৰ্গীয়ে স্কুলক বেয়া পাইছিল। Margie felt that the old school was more fun and all the kids from the same neighborhood
studying together would be so fun. She imagined that all the kids would sit together and laugh, since the teachers would be humans. It would be fun and interactive. Okay, তো এতিয়া তোমালোকে লিখি ল'বা চোৱা 100 পৰা 150 শব্দৰ ভিতৰত লিখিবলৈ দিছে তাৰ পিছতো মই কিমান চমুকৈ লিখিছোঁ যাতে তোমালোকৰ অসুবিধা নহয় কাৰণ তোমালোকে এইটো লিখিব লাগিব আৰু মুখস্থ কৰিব লাগিব হয়নে এতিয়া তিনিত চোৱা তোমালোকক তিনিত দিছে ডু ইউ এগ্ৰি উইথ মাৰ্গি ডেট স্কুলছ টুডে আৰ মোৰ ফান দেন দ্য স্কুল ইন দ্য ষ্টৰি গিভ ৰিজনছ ফৰ ইউৰ আনচাৰ ঠিক আছে তাৰমানে গল্পটো থকা বিদ্যালয়তকৈ আজি বিদ্যালয়সমূহ অধিক মনোগ্ৰাহী মাৰ্গীৰ সৈতে তুমি একমত নে তোমাৰ উত্তৰৰ যুক্তি দিয়া ঠিক আছে উত্তৰৰ সপক্ষে তোমালোকক যুক্তি দিবলৈ দিছে তো তোমালোকে উত্তৰটো এজৰ লিখিবা yes I agree with Margie that schools today are more fun than the school in the story the schools are in the students homes this gives no space for interaction between students studying from screen and taking up test sounds boring. Inserting homework and test papers in a slot on a mechanical teacher every day is monotonous. ঠিক আছে এইদৰে লিখিবা তোমালোকে তাৰপিছত তোমালোকে লিখিবা learning together in a class gives students a wider view of the people. Students also get familiar with others and learn how to interact and socialize. Getting taught by human teachers in way more dynamic than being taught by a machine. When the student solves homework, he or she can get help from classmates. That's how the school today are more fun than the school in the story ঠিক আছে এটো তোমালোকে ধুনিয়াকে লিখি লবা তাৰ পিছত আছে থিংকিং এবাউট ল্যাঙ্গুৱেজ তোমালোকক ল্যাঙ্গুৱেজৰ বিষয়ে বা ভাষাৰ বিষয়ে ভাবিবলৈ দিছে এক নম্বৰত আছে এডভাৰ্বছ ঠিক আছে তো তাৰমানে তলত এডভাৰ্বৰ বিষয়ে ডিসকাশন কৰা হৈছে read these sentences taken from the story ঠিক আছে ষ্টৰীটোৰ পৰা লোৱা এই বাক্যটো তোমালোকক পঢ়িবলৈ দিছে তো বাক্যটো চাও পঢ়ি কি আছে they had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely so it completely শব্দটো আছে হয়নে এটো এটা অ্যাডভার্ব হয় ওকে এটসো the word complete is an adjective complete শব্দটো এটা adjective হয় when you add ly to it becomes an adverb ঠিক আছে যেতিয়া complete adjectiveৰ সৈতে ly লগাই দিয়া হয় তেতিয়া completely হৈ যায় আৰু completely টো হৈছে এটা adverb বুজিলানে তাৰ মানে adjectiveৰ পৰা adverb লৈ নিবৰ কাৰণে হেখৰ ফালে কেৱল ly লগাই দিলেই হ'ল okay তাৰপিছত তোমালোকক দিছে find the sentences in the lesson which have the adverbs given in the box below তাৰমানে তোমালোকক কৈছে যে পাৰ্ট 2ত একেটা এডভাৰ্ব থকা বাক্যবিলাক বিচাৰি উলিওৱা তাৰমানে এই যিকেটা এডভাৰ্ব আছে awfully sorrowfully completely loftily carefully differently quickly nonchalantly ঠিক আছে এই এডভাৰ্ব কেটা থকা বাক্য কেটা বা সেন্টেন্স কেটা তোমালোকক বিচাৰি উলিয়াই লিখিবলৈ দিছে গতিকে তোমালোকে উত্তৰটো এদৰে লিখিবা তোমালোকে আনসাৰ দি প্ৰথম এডভাৰ্বটো লিখিবা awfully ঠিক আছে তাৰ পিছত তোমালোকে এই বাক্যটো লিখি দিবা ইয়াত মানে মই সম্পূৰ্ণ বাক্যটো লিখি আনা নাই যাতে কম জায়গাৰ ভিতৰত বাক্যটো লিখিব পৰা যায় ইফালে মানে ডট দি আছে তাৰ মানে ইফালেও কেটামান শব্দ আছে আৰু ইফালে ডট দি আছে তাৰ মানে ইফালে কেটামান শব্দ আছে ঠিক আছে ডট দি মানে ইফালে শব্দ থকা বুজাইছে আৰু ইফালে শব্দ থকা বুজোৱা হৈছে and it was awfully funny
এই যেটো সেন্টেন্স আছে ন এটো প্যারাগ্রাফ 1ত আছে নেক্সট আছে sorrowfully sorrowfully মানে দুখ মনেৰে until her mother had shaken her head sorrowfully ঠিক আছে মানে ডট ডট দি কি বুজা হৈছে তোমালোকক মই অলৰেডি কলোই হয়নে তাৰমানে ইফালেও অলপ অংশ বাকি আছে বাক্যটো আৰু ইফালে অলপ অংশ বাকি আছে ঠিক আছে এটা তোমালোকে লিখিবা আৰু এই যেটো সেন্টেন্স এটো প্যারাগ্রাফ 3 ত আছে নেক্সট আছে কমপ্লিটলি মানে সম্পূৰ্ণৰূপে the history sector had blanked out completely তাৰমানে history sectorটো সম্পূৰ্ণৰূপে খালি হৈ গৈছিল এটো প্যারাগ্রাফ 5 ত আছে নেক্সট আছে loftily he added loftily dot 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 তাৰমানে ইফালে আৰু অংশ নাই ঠিক আছে ইফালে আৰু কেটামান শব্দ আছে ঠিক আছে he added loftily নেক্সট আছে carefully carefully মানে সাৱধানতাৰে ঠিক আছে pronouncing the word carefully এটো প্যারাগ্রাফ 6 ত আছে নেক্সট আছে differently each kid has to be taught differently এটো প্যারাগ্রাফ 8 ত আছে differently মানে পৃথককৈ নেক্সট আছে quickly তাৰ মানে সোনকালে I didn't say I didn't like it Margie said quickly that's what quickly শব্দটো আছে she wanted to read about those funny schools okay next আছে nonchalantly maybe he said nonchalantly ঠিক আছে এটো তোমালোকে ধুনিয়াকে বাক্যকিটা লিখি লবা তাৰ পিছত তোমালোকক দিছে now use these adverbs to fill in the blanks in the sentences below ঠিক আছে তাৰ মানে তোমালোকে কৈছে যে তলত দিয়া বাক্যবিলাকৰ খালি ঠাইসমূহ পূৰ কৰিবলৈ বক্সটোৰ ভিতৰত যিকেটা adverb আছে awfully sorrowfully completely loftily carefully differently quickly nonchalantly এই adverb কেটা ব্যৱহাৰ কৰা তো প্ৰথম বাক্যটো আছে the report must be read days so that performance can be improved that বহিব carefully the report must be read carefully so that performance can be improved okay তাৰ পিছত আছে at the interview Somir answered our questions dash shrugging his shoulders ইয়াত বহিব loftily ঠিক আছে at the interview Somir answered our questions loftily shrugging his shoulders ঠিক আছে তাৰ পিছত তিনিত আছে we all behave dash when we are tired or hungry তো আনসার দি লিখিবা we all behave differently when we are tired or hungry ঠিক আছে আমি যেতিয়া ভোকত থাকো বা টায়ার্ড হৈ থাকো তাৰ মানে যেতিয়া মানে লাচাৰ হৈ থাকো তেতিয়া আমি সকলোৱে ডিফাৰেন্টলি ব্যৱহাৰ কৰো ঠিক আছে নেক্সট সাইড আছে the teacher shook her head ঠিক আছে dash when Robbie lied to her ঠিক আছে আনসার দি লিখিবা the teacher shook her head sorrowfully when Robbie lied to her next আছে I dash forgot about it ইয়াত মাজত বহিব মানে খালিত বহিব completely I completely forgot about it মই সম্পূৰ্ণৰূপে এটো বিষয়ে পাহৰি গৈছিলো next 6 নম্বৰত আছে when I complimented Rivati on her success she just smiled dash and turned away answer লিখিবা when I complimented Rivati on her success she just smiled nonchalantly and turned away লিখিবা তোমালোকে nonchalantly তাৰ পিছত আছে হাতত আছে the president of the company is days busy and will not be able to meet you উত্তৰ লিখিবা the president of the company is awfully busy তাৰ মানে যথেষ্ট busy and will not be able to meet you ঠিক আছে তাৰ পিছত আছে I finished my work days so that I could go out
to play ঠিক আছে ইয়াত তোমালোকে লিখিবা I finished my work quickly so that I could go out to play ঠিক আছে ইয়াত বহিব quickly তাৰ পিছত তোমালোকক দিছে ৰিমেম্বাৰ তোমালোকক মনত ৰাখিবলৈ দিছে an adverb describe action ঠিক আছে এটা এডভাৰ্বে এটা একচনক describe কৰে বৰ্ণনা কৰে বা এটা কামক বৰ্ণনা কৰে বা এটা ভাৰ্বক বৰ্ণনা কৰে ঠিক আছে you can form adverbs by adding ly to adjectives ঠিক আছে adjective বিলাকৰ শেষত ly লগ লগাই adverb বনাব পৰা যায় ঠিক আছে next আছে spelling note when an adjective ends in y the y changes to I when you add ly to form an adverb for example angry angrily ঠিক আছে তাৰমানে তোমালোকক কৈছে যে adverb adjective বিলাকৰ শেষৰ ফালে ly লগ লগাই adverb বনোৱা হয় আৰু যেতিয়া এটা adjectiveৰ শেষত I থাকে যেনেকৈ নেকি angry ঠিক আছে angry adjectiveৰ শেষৰ ফালে চোৱা y আছে হয়নে যদি তেনেকুৱা মানে y থাকে তেতিয়া হলে যেতিয়া ly লগ লগোৱা হ'ব তেতিয়া এই y টোক I বনোৱা হ'ব যেনেকৈ নেকি angry ইয়াত চোৱা y টো কি হৈ গৈছে I হৈ গৈছে আৰু ইফালে ly লগ লগোৱা হৈছে হয়নে অৰ্থাৎ a n c r i l y angrily ঠিক আছে angry টো হৈছে adjective আৰু angrily টো হৈছে adverb বুজিলানে তাৰ পিছত তোমালোকক 3 নম্বৰত দিছে make adverbs from these adjectives ঠিক আছে এই adjective কেইটাৰ পৰা তোমালোকক adverb বনাবলৈ দিছে angry happy merry sleepy easy noisy tidy and gloomy তো তোমালোকে হেদৰে adverb বনাবা angry angrily এচোৱা y টো I হৈ গল হয়নে নেক্সট আছে happy happily এচোৱা y টো I হৈ গৈছে merry merrily sleepy sleepily easy easily noisy noisily tidy tiddily gloomy gloomily ওকে তো এটা তোমালোকে ধুনিয়াকে একেতে লিখি লবা কিতাবত তো লিখিব পাৰা জায়গা দিয়া আছে তাৰ পিছত আছে if not unless if not মানে যদি নহয় আৰু unless ৰো অৰ্থ একেই যদি নহয় ঠিক আছে তোমালোকক ইয়াত কৈছে complete the following conditional sentences তাৰ মানে তলৰ শৰ্তমূলক বাক্যকেইটা সম্পূৰ্ণ কৰা use the correct form of the verb ঠিক আছে তাৰ মানে কৈছে ভাৰ্বৰ সঠিক ৰূপ ব্যৱহাৰ কৰিবা তাৰ মানে ভাৰ্বৰ সঠিক ৰূপ ব্যৱহাৰ কৰি তলত দিয়া কন্ডিশনাল বা শৰ্তমূলক বাক্যকেইটা সম্পূৰ্ণ কৰিবলৈ দিছে তো প্ৰথম বাক্যটো হৈছে if I don't go to Onu's party tonight dash তো খালটাইত বহিব she will get irritated ঠিক আছে অৰ্থাৎ if I don't go to Onu's party tonight she will get irritated তাৰ পিছত 2 নম্বৰত আছে if you don't telephone the hotel to order food dish if you don't telephone the hotel to order food you will miss your meal ঠিক আছে তাৰ পিছত আছে 3 unless you promise to write back I dish অটত লিখিবা unless you promise to write back I will not write you another letter ঠিক আছে এই গুটেই কিটা কন্ডিশনাল সেন্টেন্স হয় ঠিক আছে শর্তমূলক বাক্য হয় তাৰ মানে এটা নহলে আনটো নহব তেনেকুৱা মানে if she does not play any games যদি তাই কোনো ধৰণৰ খেল নেখেলে she will become lazy তাই lazy হৈ যাব এলেহুৱা হৈ যাব if she don't play any games she will become lazy যদি তাই কোনো ধৰণৰ খেল নেখেলে তেতিয়াহলে তাই lazy হৈ যাব অৰ্থাৎ যিকিটা বোল্ড কৰা আখৰ ন বা আন্ডাৰলাইন কৰা আখৰ হেকিটা তোমালোকে খালটেত বহালি হ'ল তাৰপিছত 5 নম্বৰত আছে unless that little bird flies away quickly the cat dies অটলি লিখিবা unless that little bird flies away quickly the cat will pounce on it and kill it okay
তাৰ পিছত আছে ৰাইটিং ঠিক আছে অৰ্থাৎ লিখা তোমালোকক ইয়াত এটা চিঠি লিখিবলৈ দিছে তো তোমালোকে চিঠিটো ইয়াৰ পৰা চাই লিখিবা ঠিক আছে আৰু তোমালোকে এড্ৰেছ বিলাক তোমালোকৰ মন মুতাবিক দিবা য'ত তোমালোকে দিব বিচৰা তাত দিবা আৰু তাৰিখটো তোমালোকে যোনদিনা পৰীক্ষা দিবা সেইদিনা লিখিবা মানে সেইদিনৰ তাৰিখটো লিখি দিবা ঠিক আছে আৰু তোমালোকে যদি এৰে লিখিবা ছাৰক দিলে ছাৰক আৰু মেডামক দিলে ডিয়াৰ মেডাম বা ছাৰক দিলে ডিয়াৰ ছাৰ ঠিক আছে এইটো তোমালোকে লিখিবা এণ্ড এইটো লিখিবা ইউ আৰ একেবাৰে লাষ্টত লিখিবা ইউ আৰ সিনচিয়াৰলি দীপেন্দ্ৰনাথ ইয়াত তোমালোকে নিজৰ নামটো লিখিবা ঠিক আছে মই চিঠিটো আকৌ দেখাই আছো যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় যাতে ইজিলি তোমালোকে চাই চিঠিটো লিখি ল'ব পাৰা আৰু এইবিলাক কিন্তু পৰীক্ষাত লিখিবলৈ নাহে তথাপিও মই তোমালোকক দেখাই দিছো যাতে তোমালোকৰ নলেজ ইনক্ৰিজ হয় ওকে আৰু এইবিলাক কৰোঁতে তোমালোকে শিক্ষকৰ সহায় ল'বা যাতে কনসেপ্ট বিলাক আৰু যাতে ভালকে ক্লিয়াৰ হৈ যায় তাৰ পিছত একেবাৰে শেষৰ ফালে তোমালোকক দি আছে স্পিকিং ঠিক আছে স্পিকিং মানে হৈছে কথন ওকে তো তোমালোকে উত্তৰ দি এডৰে লিখি ল'বা আৰু এইবিলাক পৰীক্ষাত নাহে ঠিক আছে তথাপিও মই লিখি দিছো তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা এইকেইটা ঠিক আছে এডৰে তোমালোকে লিখিবা ফৰ দা মোশন I would like to put forth my view in favor of the motion. The schools of the future will have no books and no teachers. ঠিক আছে এর process তোমালোকে লিখিবা ওকে তাৰ পিছত মই তোমালোকৰ কাৰণে কেইটামান বহুত ইম্পৰ্টেন্ট MCQ লৈ আহিছো যাতে তোমালোকক পৰীক্ষাত যদি খুদে তেতিয়া হলে যাতে তোমালোকে ফুল মাৰ্ক পোৱা আৰু এটা কমন MCQ হয় এটা পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে প্ৰথম MCQ টো হৈছে মাৰ্গি was disappointed because এক নম্বৰত আছে বা কত আছে ইয়াত আছে the mechanical teacher was not taken away ঠিক আছে তাৰমানে মেকানিক্যাল টিচাৰটোক আতৰাই নিয়া নাছিলে The mechanical teacher was taken away. Next আছে Margie was asked to leave the house. Next dita আছে Tommy was asked to go and study. তো এই গুটেকিটাৰ পৰা যেটো প্ৰথমটো আছে ন The mechanical teacher was not taken away এটো শুদ্ধ হ'ব The mechanical teacher was not taken away ঠিক আছে তাৰ পিছত আছে How old is Margie তাৰমানে মাৰ্গীৰ বয়স কিমান 11 years 12 years 13 years 14 years মাৰ্গী বয়স আছিল 11 years হয়নে গতিকে মই উত্তৰ দি অপচন এ টো লিখি দিবা 11 years next তিনিত আছে in which subject could Margie not perform well ঠিক আছে তো তাৰমানে কোনটো সাবজেক্টত মাৰ্গীয়ে ভাল পারফর্ম কৰিব পৰা নাছিলে হিষ্টৰী সায়েন্স ম্যাথমেটিক্স জিওগ্ৰাফি উত্তৰটো ধৰিব জিওগ্ৰাফি হয়নে next 4 নম্বৰত আছে which year has the story the fun they had been set in 2047 2357 2257 2157 এটো হ'ব কারেক্ট অপশন ডি টো হ'ব উত্তম ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো চাই কেনে পালা তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু যোনে এতিয়ালৈকে মোৰ YouTube চেনেল সাবস্ক্ৰাইব কৰা নাই ফটোফট মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে বাকি পাঠৰ ভিডিও চাবৰ কাৰণে যেনেকৈ নেকি তোমালোকৰ যেটো কবিতা আছে দা ৰুট নট টেকেন এই কবিতাটোৰ আৰু যেটো সেকেন্ড চেপ্টাৰ আছে ঠিক আছে হেটোৰ ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচনত ক্লিক কৰিবা তাত লিংক পাই যাবা আৰু ইংলিছৰ বা আসামিছৰ বিজ্ঞানৰ গণিতৰ এইবিলাকৰ ভিডিও চাবৰ কাৰণে তোমালোকে প্লেলিষ্টলৈ যাবা ঠিক আছে